আমি ষ্ট্ৰেছত কেতিয়া ভোগোঁ? দুটা মেইন কাৰণত আমাৰ ষ্ট্ৰেছ হয়। এক নম্বৰ কাৰণটো হৈছে কম্পেৰিজন। আমি প্ৰায়ে কি কৰোঁ, আমি নিজক আনৰ লগত তুলনা কৰি থাকোঁ। যদিও আমাৰ বিশেষত্ববোৰ বেলেগ বেলেগ হয় প্ৰত্যেকজন মানুহৰ, কিন্তু তথাপিও আমি এজনে আনজনৰ লগত তুলনা কৰি থাকোঁ যে তেওঁৰ অমুকটো হ'ল, মোৰ নহ'ল, বা মোৰ এইটো আছে তেওঁৰ সেইটো নাই। চ' এনেকুৱা ধৰণৰ কথা আমাৰ চলে আৰু এইটো কম্পেৰিজন বুলি কয়। ইয়াৰ পৰা কি হয়, আমাৰ ষ্ট্ৰেছটো জেনেৰেট হয়। ছেকেণ্ড পইণ্টটো হৈছে এক্সপেক্টেশ্যন। এক্সপেক্টেশ্যন যেতিয়া আমি ৰাখোঁ কাৰোবাৰ প্ৰতি, তেতিয়া আমাৰ ষ্ট্ৰেছ জেনেৰেট হয়। মানে এক্সপেক্টেশ্যনটো কি, কামটো আমি কৰোঁ, কৰি পেলাই আকৌ আমি এইটো এক্সপেক্টেশ্যন ৰাখোঁ যে মই যে তেওঁক কামটো কৰি দিলোঁ, তেওঁ মোক সেই কামটো মই কৰা ধৰণেই কৰি দিব। আৰু যদি তেওঁ মই বিচৰা ধৰণে যদি কামটো নকৰে, তেন্তে হ'লে আমি মানে নিৰুৎসাহ হৈ যাওঁ। মানে আমাৰ এক্সপেক্টেশ্যনটো অট'মেটিকেলি আমাৰ মনত আহি থাকে আৰু সেইটো ফুলফিল নহ'লেই আমাৰ ষ্ট্ৰেছটো জেনেৰেট হয়। গতিকে এই দুটা মেইন ৰিজন যদি আমি পৰিহাৰ কৰি চলিব পাৰোঁ, তেন্তে হ'লে আমাৰ ষ্ট্ৰেছৰ জন্ম আমাৰ মনত কেতিয়াও নহয়। কৰি চাবচোন।